নমস্কাৰ। আজিৰ পৰিৱেশটো দেখি হয়তো গমেই পাইছে চাগে। আজি আমি ক'লৈ গৈ আছোঁ। হয়, মহিলা উদ্যমিতাৰ যি আঁচনি, সেই আঁচনি চেক বিতৰণৰ সভা আছিলে আৰু আজি আমাক মামাই মানে চেক বিতৰণ কৰিবৰ বাবে সভাত একত্ৰিত হ'বলৈ কৈছিলে যিহেতু। আৰু আজি সভাস্থলী আছিলে দেৰগাঁও PTC কলনী। তাৰ যি মৈদাম আছিলে তাতে মানে খেলপথাৰ আছিলে, সেই খেলপথাৰতে সভা অনুষ্ঠিত হৈছিলে আৰু মই তাৰে অকণমান দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ ৰাতিপুৱাই। আৰু ৰাতিপুৱা আজি বহুত সোনকালে মহিলাসকলে উঠি কৰি সকলোবোৰ কাম বন কৰি মানে নিজৰ সন্তান এৰি থৈ মামাৰ মিটিঙলৈ বুলি গৈছিলোঁ। আৰু আজি সভাত উপস্থিত থকা মহিলাৰ সংখ্যা প্ৰায় ৩২,০০০ৰ ওচৰা-ওচৰি হ'ব। ইমানখিনি মহিলা একেলগে মই কেতিয়াও জীৱনত দেখা নাই আৰু হয়তো আগলৈও নেদেখোঁ চাগে। ৩২,০০০ মহিলা মানে আপোনালোকে ভাবিব পাৰে যে কিমান ডাঙৰ এটা সংখ্যা। যেতিয়া ১০০ বা বিয়া এখনত যেতিয়া ৫০০ বা ৬০০ মানুহ হয় তেতিয়া ভাবিব পাৰে কিমান হয়। আৰু একেলগে যেতিয়া ৩২,০০০ মহিলা গোট খাই থাকে তেতিয়াহ'লে ভাবিব পাৰে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয়। মই অকণমান বাহিৰলৈ ওলাই গৈ পেলাই অকণমান কমলা চমলা এনেকৈ কিনি আনি খালোঁহি সকলোৱে। আৰু তাৰপিছত ফাইনেলি মামা আহি পালেহি। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদিও মই পিছতে আমাৰ ছিট আছিলে তথাপিও মই অকণমান আগলৈ গৈ পেলাই মামাক দেখাবৰ বাবে আপোনালোকক যাতে মই দেখাব পাৰোঁ বা অকণমান আগলৈ গৈ পেলাই মামাৰ ভিডিঅ' অকণমান কৰিবলৈ চাইছোঁ। আৰু এয়া স্ক্ৰীণত লগাই দিছিলে কিন্তু স্ক্ৰীণত ইমান ভালকৈ স্পষ্টকৈ নাই অহা। আৰু এয়া অকণমান চেক বিতৰণৰ সময়খিনি মই মোবাইলত বন্দী কৰি আপোনালোকৰ মাজলৈ ঠেলি পঠাইছোঁ, কাৰণ ইমান বেছি সম্ভৱ নহয় যে ইমান বেছি মানুহৰ মাজত মই আপোনালোকক দেখাব পাৰোঁ। তথাপিও মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আৰু এইফালে মামাক লগ কৰিবলৈ বুলি ৰৈ থাকোঁতেই ফাইনেলি মামাক লগ পালোঁ আৰু খুব ভাল লাগিলে তেখেতক লগ পাই। তেখেতৰ দৰে ব্যক্তি হয়তো জীৱনত মই কেতিয়াও লগ পোৱা নাই। তেখেতৰ কৰ্মৰাজিৰ বিষয়েতো সকলোৱে জানেই। আমাৰ বহুত কিবাকিবি কৰিছে তেখেতৰ ৰাজত্ব কালত। আৰু তেখেতৰ কথা যিমানেই কম মানে সিমানেই কম হয়। গতিকে তেখেতক লগ পাই মনটো খুবেই ভাল লাগিলে। আৰু বিশেষকৈ ওচৰৰ পৰা চোৱাৰ এবাৰ খুব বেছি হেঁপাহ আছিলে। আৰু সেই হেঁপাহটো আজি মানে একদম আঁতৰি গ'ল বুলি ক'ব পাৰি। সেই সপোনটো একদম পূৰ্ণ হৈ গ'ল। আৰু এয়া আছিলে মামাক বিদায়ৰ সময়খিনি। যিহেতু মনটো খুবেই বেছি ফূৰ্তি লাগি আছিলে, অকণমান দুখো পালোঁ মই। খাবলৈ আহি দেখিছে এইফালে এয়া ঘাঁহ ভৰিৰ অৱস্থা আৰু মানুহৰ গাত ধূলি একদম অৱস্থা বেয়া হৈ গৈছে দেখিছেনে? পেকেট লাঞ্চ এতিয়ালৈকে পোৱাই নাই, হাতত চেক পোৱাই নাই। আৰু ইমান ৰ'দত ওপৰত অকল স্কিনৰ কাপোৰ দেখিছেনে? একো পাল নাই, টিং নাই, বহি আছোহি। আজিলৈ ইমানেই। যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক কৰিব আৰু নিশ্চয় ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ, বাই।